অসমৰ বান সমস্যাক লৈ কি কৰিলে বিজেপি চৰকাৰে শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীলৈ আহ্বান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ পুঁজিয়ে নাই চৰকাৰৰ পুঁজিয়ে নাই যেতিয়া আপুনি 1300 কোটি টকা বিচাৰি 40 কোটি পাব যিখন চৰকাৰে মদ বিক্ৰীৰ জৰিয়তে ৰাজহ বিক্ৰী বৃদ্ধি কৰিব বিচাৰে সেই চৰকাৰৰ পৰা যদি আপুনি ভাবে যে অসম চৰকাৰ নিজৰ পুঁজিৰে বানপানী গৰাখহনীয়া কৃত্ৰিম বানপানী সমস্যা সমাধান কৰিব তেতিয়াতো আমি মূৰ্খ স্বৰ্গত বাস কৰিব লাগিব সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বাৰে বাৰে ক'ম যে আপুনি এখন শ্বেতপত্ৰ প্ৰকাশ কৰি আমাক জানিবলৈ দিয়ক অসমৰ ৰাইজক আপুনি জনাব লাগিব যে প্ৰকৃতাৰ্থত যোৱা সময়ছোৱাত বিজেপিৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ বিজেপি চৰকাৰে বানপানী গৰাখহনীয়াৰ সময়ত ক'ত কি কৰিছে ক'ত কিমান খৰচ কৰিছে মুখ্যমন্ত্ৰীৰ কথাই নুশুনে কেন্দ্ৰীয় চৰকাৰে মুখ্যমন্ত্ৰীয়ে বিচাৰে 10,785 কোটি টকা কেন্দ্ৰই দিয়ে মাত্ৰ 250 কোটি টকা সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰব হ'ল এপিচিচিৰ সভাপতি ভূপেন বৰা দ্বিতীয়তে আপুনি অকলে নোৱাৰে কেন্দ্ৰই আপোনাৰ কথা নুশুনে 5 বছৰত 10,785 কোটি টকা আপুনি বিচাৰিছে 10,785 কোটি টকাৰ জেগাত যেতিয়া 250 কোটি টকা আহে তেতিয়া আপুনি কিমান এক বিষয়টোক সমাধানৰ কাৰণে দায়িত্ব ল'ব পাৰিব আৰু আপুনি কিমান সফল আৰু কিমান বিফল কোনোবা মন্ত্ৰী এনেকৈ কৈ দিলে নহ'ব সব মথাৰি ঠিক আছে আৰু মথাৰি ভাগি দিলে কৈ দিলে নহ'ব যে এইটো তৰুণ গগৈ ডাঙৰীয়া বনোৱা মথাৰি সেইটো মুখ্যমন্ত্ৰীগৰাকীয়ে ঢাকি ৰাখিবলৈ চেষ্টা কৰি লাভ নাই মই মুখ্যমন্ত্ৰীগৰাকীক আজি আনুষ্ঠানিকভাৱে আহ্বান জনাইছোঁ যে কেন্দ্ৰই আপোনাক বঞ্চনা কৰিছে আপুনি মুখ ফুটাই ক'ব নোৱাৰে কাৰণ আপোনাৰ নিজৰ দলৰ চৰকাৰ নিজৰ দলৰ নেতা কিন্তু আপুনিও জানে আমিও জানো যে আপুনি যেতিয়া 2,640 কোটি টকা বিচাৰিছিলে আপোনাৰ প্ৰথম বছৰটোত তেতিয়া আপোনাক 44.37 কোটি টকা দিছে মথাউৰি চিগাক লৈ মুখ্যমন্ত্ৰীয়ে জলসম্পদ বিভাগৰ দায়িত্ব ল'বলৈ পৰামৰ্শ আগবঢ়াইছিল সাংসদ গৌৰৱ গগৈয়ে এই পৰামৰ্শৰ প্ৰত্যুত্তৰত গৌৰৱ গগৈয়ে পিতৃ প্ৰয়াত তৰুণ গগৈকে গালি পাৰিছে বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক লৈ সোণাৰীত বান পৰিস্থিতিৰ বুজ লৈ গৌৰৱ গগৈৰ প্ৰশ্ন পূৰ্বৰ চৰকাৰে কৰা কামৰ ওপৰত এতিয়াৰ চৰকাৰৰ কোনো দায়িত্ব নাই নেকি যিখিনি কথা আপুনি ক'লে এইটো সকলোৱে অসমৰ ৰাইজে তেওঁলোকৰ ওপৰত হাঁহিছে অসমৰ ৰাইজে তেওঁলোকৰ ওপৰত হাঁহিছে আৰু এই ধৰণৰ কথা শুনিলে কেতিয়াবা মোৰো হাঁহি ওলায় যে পূৰ্বৰ চৰকাৰৰ নিৰ্মাণৰ কামৰ কি মেৰামতি কি বৰ্তমান চৰকাৰৰ নহয় নেকি বৰ্তমান চৰকাৰৰ মেৰামতি নহয় নেকি আমি ঘৰখন বনালোঁ উত্তৰাধিকাৰী হিচাপে তেওঁলোকৰ এতিয়া কাম হৈছে মেৰামতি বাছ গোটেইখিনি কামটো আমি কৰিলোৱে এতিয়া খালি মেৰামতিহে কৰিব লাগে মেৰামতিটো কৰিব নোৱাৰিলে ঘৰখন আমি বনাই দিছোঁ এতিয়া তেওঁলোকে ধৰি ৰাখিব পৰা নাই অসমৰ বান সমস্যা সমাধানৰ বাবে পুখুৰী খান্দিব লাগে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দিয়া পৰামৰ্শৰ বিৰুদ্ধেও সৰব ভূপেন বৰা আৰু গৌৰৱ গগৈ বিষয়টো আৰু নদীখনৰ পুখুৰীৰ কথা আপোনালোকে কৈ আছে যে পুখুৰী খান্দিব কিমান চাইজৰ পুখুৰী হ'ব আৰু পুখুৰীয়ে বানপানী গৰাখহনীয়া সমস্যাটো কেনেকৈ সমাধান কৰিব আপোনাক মই যি হোৱাইট পেপাৰৰ কথা কৈছিলোঁ আপুনি এইটোও লিখক এই পৰামৰ্শটো মুখ্যমন্ত্ৰী দিছে নেকি গতিকে আমি জানো মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত ভাল তাত দিল্লীত কোনোবা আমাৰ অসমৰ বানপানীৰ বিষয়ে কোনোবা গৱেষক আছে মই নাভাবোঁ মই ভাবিছোঁ এনেকুৱা এটা মানে যুক্তিহীন তৰ্কহীন এটা পৰামৰ্শ মুখ্যমন্ত্ৰীহে দিব পাৰে তেওঁলোকৰ কথাবোৰো তৰ্কহীন তেওঁলোকৰ কথাবোৰো যুক্তিহীন এনেধৰণৰ যুক্তিহীন পৰামৰ্শ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে দিব পাৰে ডিব্ৰুগড়ত বাহৰ পাতি থকা মন্ত্ৰী ৰঞ্জিত দাসৰ সংবাদমেল উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা কৃত্ৰিম বানে জলাকলা খুৱাইছে ডিব্ৰুগড়বাসীক ইয়াৰ মাজতে মন্ত্ৰীৰ অকপট স্বীকাৰোক্তি ডিব্ৰুগড় পৌৰসভা লোক নিৰ্মাণ বিভাগ আৰু নগৰ উন্নয়ন বিভাগৰ মাজত নাই সামঞ্জস্য যাৰ যি মন যায় তেনেকৈয়ে কাম চলিছে ডিব্ৰুগড়ত যেহেতু মাষ্টাৰ ড্ৰেনেজ এটা কৰাৰ কাৰণে এটা ড্ৰাফ্ট এটা আছে যিটো আমি সেই ড্ৰাফ্টৰ আধাৰতে আমি কাম কৰিব পৰা নাই পৌৰসভাই যেতিয়া খুচি য'ত কৰিব লাগে তাত তেনেকুৱাকৈ নলা নৰ্দমা বনাইছে সমান্তৰালভাৱে PWD বনাইছে PWD আৰু পৌৰসভাৰ লগত কোনো কোঅৰ্ডিনেশ্যন নাই PWD পৌৰসভা আৰু যিটো আমাৰ আৰ্বান ডেভেলপমেণ্ট বা আমাৰ এইটো কি ডেভেলপমেণ্ট কাউণ্ট্ৰি প্লেনিং তেওঁলোকৰ মাজত কোঅৰ্ডিনেশ্যনটো নোহোৱাৰ কাৰণে আজিৰ সভাই আমি
আয়ুক্ত ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে যিকোনো কাম কাজ ডিব্ৰুগড় পৌৰসভাৰ অন্তৰ্গত হ'লে তিনিওটা বিভাগে যাতে একেলগে যাতে ভেটিং কৰে, যাতে তিনিওটা বিভাগৰ যাতে নজৰত থাকে যে আমি কি কৰিব লাগিব। ইপিনে ৰাজ্যৰ মন্ত্ৰী বিধায়ক সাংসদসকলে পৰ্যবেক্ষণ কৰি আছে বান বিধ্বস্ত অঞ্চল। জামুগুৰিহাটত সাংসদ ৰঞ্জিত দত্ত, নগৰবেৰা আৰু যোগীখোপাত সাংসদ ৰকিবুল হুছেইন, দেৰগাঁৱত বানাক্ৰান্তৰ কাষত থিয় হ'ল সাংসদ কামাখ্যা প্ৰসাদ দাসা। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।